মাত্ৰ 1,30,000 টকাত এখন এল্টো দি আছে। চাওক একদম কমতকৈ কম দামত যদি 4 চকীয়া গাড়ী বিচাৰি আছে, প্ৰাইভেট গাড়ী যদি বিচাৰিছে আপোনালোকে এইখন চাব পাৰে। একদম ধুনীয়া কণ্ডিশ্যন গাড়ী হয়। যদি ঈদৰ বতৰত চুপ্ৰ বিচাৰিছে এইখন চাওক, একদম স্পেচিয়েল ডিল। এইখন যদি কোনোবা বিচাৰিছে ল'বৰ কাৰণে ইনটা V70 এইখনৰ ডাউন পেমেণ্টটো মোটামুটি 2 লাখ টকা দিলে গাড়ীখন ওলাই যাব। গাড়ীখনৰ আপোনাৰ বডিটো আছে 10 ফুটি। এইখনৰ নতুন দাম মোটামুটি 9 লাখৰ ওচৰত আছে। পাছিং কিমান হয়? পাছিংটো আপোনাৰ 17 কুইণ্টেল। চাওক দেখুৱাই দিছোঁ 1700 কেজি আপোনালোকে পাই আছে V70, অৰ্থাৎ V50ৰ ওপৰৰ মডেল, যিটো লেটেষ্ট মডেল হয়। V70 ইয়াতে এভেইলেবল আছে। ঈদৰ বতৰত যদি আপোনালোকে এখন কমাৰ্চিয়েল গাড়ী অৰ্থাৎ বাণিজ্যিক বাহন বিচাৰে, আজি ভিডিঅ'টোত আহিছে, তেন্তে আপোনালোকে ঈদৰ বতৰত এখন বাণিজ্যিক বাহন ঘৰলৈ আজি ভিডিঅ'ৰ পৰা লৈ যাব পাৰিব। কিয়নো গাইজ হাইৱে অটোত চলি আছে স্পেচিয়েল অফাৰ। হয়, আপোনালোকে ঠিকেই শুনিছে, হাইৱে অটোত চলি আছে ঈদৰ অফাৰ। তো যিহেতু ঈদ আহি আছে, ঈদৰ বতৰত বহুতে গাড়ী কিনিব বিচাৰি থাকে। আজি ভিডিঅ'ত আপোনালোকক ডিছকাউণ্টেড ৰেটত গাড়ী দেখুৱাবলৈ আমি যত্ন কৰিম। তো বিভিন্ন ধৰণৰ গাড়ী কালেকশ্যন আছে, য়োদ্ধা, DI, বলেৰো, AC গ'ল্ড, ইন্ট্ৰা, ট্ৰাক পৰ্যন্ত আছে। গোটেইখিনি দেখুৱাম, ভিডিঅ' সম্পূৰ্ণ চাব। আৰু যদি কোনোবাই চেনেল নতুনকৈ আহিছে, ছাবস্ক্ৰাইব কৰি বেল নটিফিকেশ্যনটো এতিয়া অন কৰি ল'ব। চ' উইদাউট ৱেষ্টিং মোৰ ক্লক, লেটছ গেট ষ্টাৰ্ট দ্য ভিডিঅ'। তো এতিয়া দাদা আছে মোৰ লগত। দাদা, গাড়ী কিনিবলৈ ক'ত আহিব লাগিব, ডিলাৰৰ এড্ৰেছটো ক'ব। এড্ৰেছটো হৈছে আপোনাৰ আগে পিছে আপোনাৰ ভিডিঅ'ত দিয়াই আছে। এড্ৰেছটো এড্ৰেছটো হৈছে আপোনাৰ গুৱাহাটী বৰাগাঁও, আপোনাৰ যিখন এপ'লো এক্সেলকে হস্পিটেল আছে তাৰ অপ'জিটে আমাৰ অফিচটো আছে। নাম্বাৰ দিয়া থাকিব, যোগাযোগ কৰিলে হ'ল। হয়, স্ক্ৰীনত ফোন নম্বৰ আছে, আপোনালোকে যোগাযোগ কৰি ল'ব। তো ঈদ স্পেচিয়েল কি আছে আজি? ঈদ স্পেচিয়েল আপোনাৰ আজি এখন চুপ্ৰ দেখাই আছো। চুপ্ৰখন হৈছে 2019ৰ গাড়ী কাগজ পাতি ট্ৰান্সফাৰ আছে। গাড়ীখনৰ প্ৰাইচটো হৈছে আপোনাৰ 2.5 লাখ টকা। যদি কোনোবা পচন্দ হয় গাড়ীখন আপোনাৰ ভালেখিনি ঈদৰ বজাৰ হিচাপত ভালদৰে ডিছকাউণ্ট দিয়া হ'ব। 2.5 লাখ টকা প্ৰাইচ ৰাখিছে, তাৰ পৰা আৰু ডিছকাউণ্ট। চাওক গাইজ, চুপ্ৰ যদি বিচাৰিছে 2.5 লাখ টকা প্ৰাইচ আছে, আপোনালোকে তাৰ পৰা আৰু ডিছকাউণ্ট পাব। একদম ধুনীয়া কণ্ডিশ্যন গাড়ী হয়। যদি ঈদৰ বতৰত চুপ্ৰ বিচাৰিছে এইখন চাওক, একদম স্পেচিয়েল ডিল। আৰু এখন আছে ধুনীয়া গাড়ী, AC গ'ল্ড ডিজেল গাড়ী হয়। যদি কোনোবা বিচাৰিছে BS4 AC গ'ল্ড এখন ল'ম বুলি, এখন গাড়ী চকু মুদি ল'ব পাৰে। এখন গাড়ী কাগজ পাতি কৰি, গাড়ীখন 19ৰ গাড়ী, গাড়ীৰ প্ৰাইচটো হৈছে আপোনাৰ 2,40,000 টকা। তো গাড়ীখনৰ ডাউন পেমেণ্ট 80,000 টকা দিলে বাকী লোন হৈ যাব। অ'কে, ইফালে কৈছোঁ। তাৰপিছত আৰু এখন আছে BS6ৰ আপোনাৰ পেট্ৰল গাড়ী হয়। এইখন AC গ'ল্ডখন আপোনাৰ 2022ৰ গাড়ী। আৰু কাগজ পাতি ট্ৰান্সফাৰ কৰি গাড়ীখনৰ প্ৰাইচটো হৈছে 3,30,000 টকা। হয়, তো আপোনাৰ 80,000 বা 70,000 ডাউন পেমেণ্ট দিলে বাকী লোন হৈ যাব। চাওক 80,000 বা 70,000 টকা দিলে গাড়ীখন ওলাই যাব। নেক্সট, যদি কোনোবা বিচাৰিছে নতুন গাড়ী এখন ল'ম বুলি, আমাৰ ইয়াত নতুন গাড়ীও পায়। যদি কোনোবা পেচেঞ্জাৰ মেজিক এখন ল'ব বিচাৰে, নতুন গাড়ী ল'ব পাৰিব। এখন গাড়ী ডাউন পেমেণ্ট 1.5 লাখ মান দিলে নিউ গাড়ী পাই যাব। নতুন গাড়ী যদি বিচাৰে, আপোনালোকে জানে হয়তো, বহুতে যিসকলে নাজানে কৈ দিছোঁ, নতুন গাড়ীও হাইৱে অটোত আপোনালোকে পাই যায়, যিকোনো গাড়ী। আৰু এখন আছে অল্ট্ৰছ আছে আপোনাৰ 2020ৰ গাড়ী হয়। গাড়ীখনৰ কাগজ পাতি ট্ৰান্সফাৰ কৰি এইখন গাড়ীটো দিয়া আছে 6 লাখ টকা প্ৰাইচ। তাৰ পৰা কিবা এটা নিগচিয়েবল হ'ব। যদি কোনোবা ল'ব বিচাৰিছে এইখন প্ৰাইভেট কাৰো এখন ল'ব পাৰিব। চাওক প্ৰাইভেট কাৰো আপোনালোকে পাই যাব। অল্ট্ৰছ দেখুৱাই দিছোঁ, হোৱাইটত আছে গাড়ী, একদম মজা হৈ আছে গাড়ীখন। কোনোবাই যদি বিচাৰি আছে অল্ট্ৰছ, আপোনালোকে চাব পাৰে। ইফালে ইন্ট্ৰা V10 আছে, নতুন এখন চাওক বহুত গাড়ী আছে। যদি কোনোবা বিচাৰিছে এল্টো এখন ল'ম বুলি, 2014 এল্টো হয়। তো গাড়ীখনৰ কাগজ পাতি ট্ৰান্সফাৰ হৈ গাড়ীখনৰ প্ৰাইচটো হৈছে 1,30,000 টকা। তো যদি ল'ব বিচাৰিছে এইখন গাড়ী ল'ব পাৰিব। চাওক মাত্ৰ 1,30,000 টকাত এইখন এল্টো দি আছে। চাওক একদম কমতকৈ কম দামত যদি 4 চকীয়া গাড়ী বিচাৰি আছে, প্ৰাইভেট গাড়ী যদি বিচাৰিছে, আপোনালোকে এইখন চাব পাৰে। আৰু এখন গাড়ী আছে আপোনাৰ ইন্টা V70। যদি V70 আপোনাৰ এইখন যদি কোনোবা বিচাৰিছে ল'বৰ কাৰণে, ইন্টা V70 এইখনৰ ডাউন পেমেণ্টটো মোটামুটি 2 লাখ টকা দিলে গাড়ীখন ওলাই যাব। গাড়ীখনৰ আপোনাৰ বডিটো আছে 10 ফুটি। এইখনৰ দাম কিমান আহে? এইখনৰ নতুন দাম মোটামুটি 9 লাখৰ ওচৰত আছে। পাছিং কিমান হয়? পাছিংটো আপোনাৰ 17 কুইণ্টেল। চাওক দেখুৱাই দিছোঁ 1700 কেজি আপোনালোকে পাই আছে V70, অৰ্থাৎ V50ৰ ওপৰৰ মডেল, যিটো লেটেষ্ট মডেল হয়। V70 ইয়াতে এভেইলেবল আছে, কোনোবাই যদি বিচাৰিছে চাব পাৰে। যদি কোনোবা বিচাৰিছে ইয়ন এখন ল'ব, প্ৰাইভেট কাৰ, এখনো 14 ইয়ন হয়। গাড়ীখন আপোনাৰ ট্ৰান্সফাৰ কৰি গাড়ীখনৰ প্ৰাইচটো হৈছে 2,10,000 টকা। অলপ নিগচিয়েবল হ'ব যদি কোনোবা ল'ব বিচাৰিছে। দেখুৱাই দিছোঁ গাড়ীখন। চাওক ইয়ন যদি বিচাৰিছে ইয়নো ইয়াতে পাব। মানে প্ৰাইভেট কাৰ, নতুন গাড়ী, ছেকেণ্ড হেণ্ড গাড়ী চব পাব ইয়াতে। তাৰপিছত আৰু এখন আছে AC গ'ল্ড। চাওক
2022 গাড়ী হয় হয়। কাগজ পাই ট্ৰান্সফাৰ আছে গাড়ীখনৰ প্ৰাইচটো হৈছে পেট্ৰল গাড়ী হয় প্ৰাইচটো হৈছে 3,20,000 টকা 70,000 ডাউন পেমেণ্ট দিলে বাকীখিনি লোন হৈ যাব চাওক 70,000 টকা ডিপি দিলে গাড়ী ওলাই যাব দেখুৱাই দিছো এচি গোল্ড যদি বিচাৰিছে এইখন চাওক আৰু মেজিক যদি দেখুৱাইছো কোনোবা বিচাৰিছে পেছেঞ্জাৰ মেজিক এক্সপ্ৰেছ এখন সেকেন্ড হেণ্ড ল'ব এইখন ল'ব পাৰিব এইখন ফাইনান্স ল'ব কেছত ল'ব লাগিব গাড়ীখনৰ প্ৰাইচটো হৈছে 2,30,000 টকা তাৰ পৰা কিবা এটা ডিসকাউন্ট পাব ফাইনান্স ল'ব কেছত ল'ব লাগিব আৰু যদি পছন্দ হয় ভালখিনি ডিসকাউন্ট মিলাই দিয়া হ'ব এখন আছে আপোনাৰ এচি গোল্ড এইখন এচি গোল্ড ডিজেল গাড়ী হয় 2021 ৰ গাড়ী হয় এইখন গাড়ী আপোনাৰ একো এটা কাম নাই বৰ্তমান সব অকে হৈ আছে তো যদি কোনোবা ল'ব বিচাৰিছে ইটা ধুনীয়াকে অফাৰ পাব গাড়ীৰ দামটো ৰখা হৈছে আপোনাৰ 3,40,000 টকা তাৰপিছত ইজত আহক গাড়ীখন চাই লওক পছন্দ যদি হয় ভালদৰে এটা অফাৰ লৈ যাওক ঈদৰ অফাৰ আছে 3,40,000 আছে আপোনালোকে আহক যিমান পাৰে ডিসকাউন্ট কৰি দিব চাওক এচি গোল্ড যদি বিচাৰিছে এইখন চাব পাৰে বলেৰো দেখুৱাইছো এখন বলেৰো পিকআপ আছে 2020 ৰ গাড়ী হয় যদি কোনোবা বিচাৰিছে যে বলেৰো এক্সট্ৰা লং ল'ব যদি 1.7 বিচাৰিছে এইখন গাড়ী ল'ব পাৰে এখনৰ সৰু সুৰা অলপ ডেন্টিমেন্টৰ কাম আছে এইখন কামখিনি বডি লগ কৰিব দিছো গাড়ীখন ধুনীয়া হৈ যাব গাড়ীখন আপোনাৰ এই 2020 ৰ গাড়ী হয় গাড়ীখন আপোনাৰ মগজৰ ৰেজিষ্ট্ৰেচন হয় তো গাড়ীখন কাগজ পাতি কৰি ট্ৰান্সফাৰ কৰি গাড়ীখনৰ প্ৰাইচটো হৈছে আপোনাৰ 6,30,000 টকা ঈদৰ কাৰণে ধুনীয়াকৈ অফাৰ এটা পাই যাব গাড়ীখন ল'ব আহক ভালদৰে এটা অফাৰ মিলাই দিয়া হ'ব চাওক ঈদৰ অফাৰ দিয়া হ'ব কিমান কমাব কোৱা নাই আপোনালোকে ফোন নাম্বাৰ দেখি আছে কল কৰিব ইনটা V30 এখন ভাল কন্ডিশন ইনটা V30 লাগে বুলি বিচাৰিছে কোনোবা 24 গাড়ী এখন ল'ব বিচাৰিছে এখন গাড়ী ল'ব পাৰিব 24 ইনটা V30 হয় গাড়ীখনৰ পাছিং আছে আপোনাৰ 13 কুইণ্টেল যদি কোনোবা লিব বিচাৰিছে গাড়ীখন একেবাৰে কম ৰানিং হৈ আছে এখন চাব পাৰে বা ড্ৰাইভাৰ লৈ চলাই চাব পাৰে গাড়ীখনৰ প্ৰাইচটো ৰখাইছে আপোনাৰ 6,30,000 টকা কিবা অলপ ডিসকাউন্ট পাই যাব এটা বজাৰ হিচাপত তো দেখাই দিব পাৰে চাওক V30 বিচাৰিলে একদম মজা কন্ডিশন গাড়ী আছে 24 ন হয় 24 গাড়ী একদম ধুনীয়া কন্ডিশন ইফালে এখন আছে আপোনাৰ পেট্ৰল এচি গল এখন 2022 ৰ গাড়ী হয় গাড়ী কাগজ পাই ট্ৰান্সফাৰ কৰি গাড়ীখনৰ প্ৰাইচটো হৈছে আপোনাৰ 3,30,000 টকা ভালেখিনি অফাৰ পাই যাব যদি চাবলৈ আহে চাই লওক আৰু ডাউন পেমেণ্ট যদি আপোনাৰ 80,000 টকা ডাউন পেমেণ্ট এইখন গাড়ী ওলাই যাব 80,000 টকা দিলে ওলাই যাব ইফালে সুপ্ৰা যদি কোনোবা বিচাৰিছে সুপ্ৰা এখন লাগে বুলি মহেন্দ্ৰ সুপ্ৰা এখন আছে মহেন্দ্ৰ সুপ্ৰা 2021 ৰ গাড়ী হয় এখন আপোনাৰ 5টা গিয়াৰৰ গাড়ী তো গাড়ীখনৰ প্ৰাইচটো হৈছে 3,70,000 টকা হয় ডাউন পেমেণ্ট 80,000 টকাৰে বাকীখিনি লোন হৈ যাব ঈদৰ বজাৰ ভালেখিনি অফাৰ পাই যাব এচি গোল্ড তাৰপিছত এখন আছে ডিজেল এচি গোল্ড 2020 ৰ এচি গোল্ড হয় গাড়ী কাগজ পাতি ট্ৰান্সফাৰ কৰি গাড়ীখনৰ প্ৰাইচটো হৈছে একেবাৰে কম দামত দিছে 2,80,000 টকা তাৰপৰা ডিসকাউন্ট পাই যাব ইফালে আৰু এখন গাড়ী আছে আপোনাৰ সুপ্ৰা 2021 ৰ সুপ্ৰা হয় এইখন হৈছে 4 গিয়াৰৰ সুপ্ৰা এইখনৰ কাগজ পাতি ট্ৰান্সফাৰ কৰি গাড়ীখনৰ প্ৰাইচটো হৈছে 3.5 লাখ টকা তাৰপৰা ভালেখিনি ডিসকাউন্ট মিলাই কিনে পাই যাব 1 লাখ টকা ডাউন পেমেণ্ট বাকী লোন হৈ যাব 1 লাখ টকা ডাউন পেমেণ্ট দিয়ক গাইস একদম ধুনীয়া সুপ্ৰা কোনোবা যদি বিচাৰি আছে কন্টাক্ট কৰি ল'ব যদি কোনোবা বিচাৰিছে আলফা টেম্পু এপে এখন ল'ম বুলি এখন ল'ব পৰা 6 ফুট বডি আছে গাড়ী ফাইনান্স নহব কেছত ল'ব লাগিব গাড়ীখনৰ প্ৰাইচটো হৈছে 150 লাখ টকা তাৰপৰা ডিসকাউন্ট পাই যাব কিন্তু গাড়ীখন কেছত ল'ব লাগিব ওকে ইফালে কৈছো আৰু এখন আছে এচি গোল্ড এইখন 2022 ৰ গাড়ী হয় পেট্ৰল গাড়ী হয় গাড়ীখনৰ প্ৰাইচটো হৈছে 3,30,000 টকা 80,000 টকা ডাউন পেমেণ্ট বাকী লোন হৈ যাব যদি কোনোবা বিচাৰিছে যে হাইটেক বডি এখন পেট্ৰল এচি গোল্ড ল'ম বুলি এইটো হাইটেক বডি হয় এইখন ল'ব পাৰে তো এইখনৰ প্ৰাইচটো হৈছে আপোনাৰ 3,20,000 টকা 80,000 টকা ডাউন পেমেণ্ট বাকী লোন হৈ যাব তাৰপৰা ভালে ডিসকাউন্ট মিলাই দিয়া চাওক কোম্পানী বডিৰ সৈতে যদি এচি গোল্ড বিচাৰিছে হাইটেক বডি এইখন চাব পাৰে এখন আছে এচি গোল্ড আৰু যদি কোনোবা বিচাৰিছে যে 2022-23 ৰ এখন ডিজেল গাড়ী ল'ম বুলি স্কোয়াৰ লাইটৰ ডিজেল এখন গাড়ী ল'ব বুজি এইখন গাড়ী প্ৰাইচটো হৈছে 3,70,000 টকা ডাউন পেমেণ্ট 80,000 টকা বাহিৰ লোন হৈ যাব চাওক নেক্সট ইফালে আৰু এখন আছে পেট্ৰল এচি গোল্ড এইখন হৈছে আপোনাৰ 2022 ৰ গাড়ী কাগজ পাতি ট্ৰান্সফাৰ কৰি গাড়ীখনৰ প্ৰাইচটো হৈছে 3,20,000 টকা 80,000 টকা দিলে বাকীখিনি লোন হৈ যাব ওকে ইফালে কৈছো তাৰপিছত আৰু এখন আছে ডিজেল হাইটেক বডি এইখন হৈছে ডিজেল গাড়ী তো এইখন গাড়ীৰ প্ৰাইচটো হৈছে আপোনাৰ 3,20,000 টকা 80,000 টকা ডাউন পেমেণ্ট বাকী লোন হৈ যাব ওকে আৰু যদি কোনোবা বিচাৰিছে এখন জিতু মহেন্দ্ৰ জিতু ল'ম বুলি 7 ফুটি জিতু বিচাৰিছে তো এইখন পেট্ৰল জিতু ল'ব পাৰে গাড়ীৰ প্ৰাইচটো হৈছে 2,80,000 টকা ফাইনান্স হৈ যাব 50% ডাউন পেমেণ্ট দিব লাগিব চাওক জিতো ইফালে এচি এসটি আছে তাৰপিছত আৰু এখন আছে এচি এসটি এইখন হৈছে 2019 ৰ BS4 গাড়ী কাগজ পাতি ট্ৰান্সফাৰ কৰি গাড়ীখনৰ প্ৰাইচটো হৈছে আপোনাৰ 2,30,000 টকা ডাউন পেমেণ্ট 50,000 টকা দিলে এইখন ওলাই যাব ওকে ইফালে কৈছো আৰু এখন আছে 2019 ৰ BS4 গাড়ী যদি কোনোবা বিচাৰিছে BS4 এচি গোল্ড এখন ল'ব এইখন গাড়ী 10 কমিটি ল'ব পাৰে কাৰণ প্ৰাইচটো হৈছে 2,30,000 টকা 70,000 টকা ডাউন পেমেণ্ট বাকী লোন হৈ যাব চাওক 70,000 টকা ডাউন পেমেণ্ট দিলে গাড়ী ওলাই যাব ইফালে এখন আছে 21 ৰ V10 হয় বহুতে বিচাৰিছে ইনটা V10 এইখন চাওক মজা V10 এখন আছে গাড়ী কাগজ পাতি ট্ৰান্সফাৰ কৰি গাড়ীখনৰ প্ৰাইচটো হৈছে 3.5 লাখ টকা 80,000 টকা ডাউন পেমেণ্ট বাকী লোন হৈ যাব 80,000 টকা ডাউন পেমেণ্ট দিয়ক গাইস গাড়ী ওলাই যাব একদম মজা V10 ইফালে আৰু এখন আছে V10 দেখুৱাই দিছো আৰু এখন V10 আছে আপোনাৰ 2021 ৰ গাড়ী সেম দাম 3.5 লাখ টকা দিলে এইখন গাড়ী পাই যাব
80,000 টকা ডাউন পেমেণ্ট দিলে বাকীখিনি লোন হৈ যাব। ওকে বলেৰো দেখুৱাইছো গাইছ চাওক এখন আছে 2022 বলেৰো পিকআপ আৰু কাগজ পাতি ট্ৰান্সফাৰ গাড়ীখনৰ প্ৰাইচটো হৈছে 7,50,000 টকা ডাউন পেমেণ্ট 2 লাখ টকা দিলে বাকী লোন হৈ যাব। 2 লাখ টকা দিয়ক গাইছ বলেৰো ঘৰলৈ লৈ যাওক ঈদৰ বতৰত যদি বলেৰো বিচাৰিছে একদম মজা কণ্ডিশ্যন এখন বলেৰো আছে।